আপুনিও জানি আচৰিত হ'ব যে এইখন ভাৰততে এনে এটা দৰগাহ শ্বৰীফ আছে যিটো দৰগাহ শ্বৰীফ প্ৰাংগণত প্ৰতি বছৰে হোলী উদযাপন কৰা হয়। হিন্দু, মুছলমান, শিখ, ইছাই সকলো একত্ৰিত হৈ আবিৰৰ ৰঙেৰে ৰঙীন হৈ পৰে। উত্তৰ প্ৰদেশৰ বাৰাণবাংকী জিলাত থকা দেৱা শ্বৰীফত প্ৰতি বছৰৰ দৰে এইবেলিও হোলী উদযাপন কৰা হয়। তথ্য অনুসৰি আজিৰ পৰা প্ৰায় 130 বছৰ পূৰ্বেই চুফী পীৰ হাজী ৱাৰিছ আলী শ্বাহে আৰম্ভ কৰিছিল হোলী খেলা পৰ্ব। উদ্দেশ্য আছিল সমাজত একতা, সম্প্ৰীতি আৰু সমন্বয়ৰ বাৰ্তা বিলোৱা, আৰু সেই অনুসৰিয়েই প্ৰতি বছৰে অনুষ্ঠিত হৈ আহিছে হোলী খেলা পৰ্ব। এই হোলীৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ প্ৰতি বছৰে দৰগাহ শ্বৰীফ প্ৰাংগণত দেখিবলৈ পোৱা যায় দেশ বিদেশৰ বিভিন্ন লোক। এইবেলিও তেনেধৰণৰ এক কাৰ্যসূচীয়ে সকলোৰে মন চুই গৈছে। দেৱা শ্বৰীফক লৈ আপোনাৰো যদি কিবা অভিজ্ঞতা আছে তেন্তে এই ভিডিঅ'টোৰ কমেণ্ট বক্সত প্ৰকাশ কৰিব পাৰে। सभी को बहुत बहुत होली की बधाई। जिस तरह से बाबा के रंग में आप रंगे हुए हैं, क्या संदेश देना चाहेंगे आप? ये प्रेम और मोहब्बत का है, यहाँ पर प्रेम का पैगाम गया है। वारिस अली शाह जी ने पैगाम दिया है कि सभी एकजुट होकर रहें, इसीलिए सभी हिंदू मुस्लिम से सारे लोग, सिख ईसाई सब लोग यहाँ होली मनाते हैं। और बाहर से बहुत लोग बाहर से देखने आते हैं होली, कि यहाँ की होली परंपरा को देखने बाहर से काफी अन्य कंट्रियों से भी लोग आते हैं। इसके लिए सभी को देवावासियों को बहुत बहुत बधाई।